ছাত্ৰ সন্থা নেমচু আজি আমি কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত যি আমাৰ বিটিআৰ নেমচু হিচাপে গঠন কৰা হৈছিল যোৱা 8 মে তাৰিখে তেতিয়াৰ পৰা আমি কাম কাজ কৰাত কিছু আমাৰ অসুবিধাৰ সৃষ্টি হৈছিল যাৰ কাৰণে আমি কেন্দ্ৰীয় নেমচু আমি যোৱা আমাৰ যি 31 মে তাৰিখে আমি বঙাইগাঁও যি প্ৰেছ ক্লাবত আমাৰ কেন্দ্ৰীয় কমিটিৰ দায়িত্ব গোলাপ ৰাব্বানী ডাঙৰীয়াক সভাপতি আৰু বাহৰুল ইছলাম ডাঙৰীয়াক সেক্ৰেটাৰী হিচাপে লৈ পেলাই যি আমাৰ 51 জনীয়া এখন শক্তিশালী কমিটি যেতিয়া গঠন কৰা হৈছিল তেখেতসকলৰ যি দায়িত্ব আৰু দায়বদ্ধতাৰে তেখেতসকলে যি আমাক বিটিআৰ নেমচুক যে কাম কাজ কৰাৰ কাৰণে যি দায়িত্ব দিছিল সেই ধৰণে আমি যোৱাকালি চিৰাং জিলা কমিটিখন গঠন কৰা হৈছিল আজি আমি কোকৰাঝাৰ প্ৰেছ ক্লাবত আমি 51 জনীয়া এখন শক্তিশালী আমাৰ কোকৰাঝাৰ জিলা কমিটি গঠন কৰা হৈছে কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি মফিজুল হক ডাঙৰীয়াক দিয়া হৈছে আৰু লগতে সাধাৰণ সম্পাদক হিচাপে মেহবুব ৰহমানক দিয়া হৈছে কাৰ্যকাৰী সভাপতি আমাৰ কামিল হুছেইন তো এনেকে আমাৰ 51 জনীয়া এখন কমিটি গঠন কৰি দিয়া হৈছে যাতে এই কমিটি অনাগত দিনত যাতে জাতিটোৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় শান্তি সম্প্ৰীতিৰ লগতে শিক্ষাৰ ওপৰত বাল্য বিবাহৰ ওপৰত যিবিলাক সামাজিক ব্যাধি আছে সমাজত অপসংস্কৃতি আছে এইবিলাক যাতে দূৰ কৰিব পাৰি নাইকিয়া কৰিব পাৰি তাৰ ওপৰত বিভিন্ন ধৰণে ৰাইজৰ মাজত কাম কৰিব আৰু মই বিশেষকৈ আহ্বান জনাম যাতে নতুন কমিটি আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা আমি তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলে যাতে মানে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী তেখেতসকলে হাই ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলক যিখিনি মানে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি সম্বোধনা জনোৱাৰ কাৰণে ইতিমধ্যে আমাৰ আলোচনা হৈছে তো বিভিন্ন ধৰণে আমি আমাৰ জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত আমি কাম কৰিছোঁ আৰু বিভিন্ন ধৰণে আমি কাম কৰি যাম।